জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি 12 দিন। 12 দিনেও অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাহঁতক গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম চৰকাৰে গঠন কৰি দিয়া SIT আৰু CID। হয়, তেখেতলোকে মন গ'লেই ফেচবুকত পোষ্ট লিখিব পাৰে, মন গ'লেই তেখেতলোকে অসমবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে। তাৰ পিছতো অসম চৰকাৰে তেখেতলোকক ছুটি দিছে, পূজাৰ সময়ত বোলে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাহঁতক গ্ৰেপ্তাৰ নকৰে। আৰু অসমবাসীয়ে দাবী জনাই আছে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত হ'ব লাগে, অসমবাসীক ন্যায় লাগে। আজি 12 নম্বৰ দিন আৰু আজিৰ পৰা ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ CBI তদন্ত বিচাৰি অনিৰ্দিষ্ট কাললৈ অন্বেষণ আৰম্ভ কৰিছে। আৰু অখিল গগৈ ডাঙৰীয়াক বিভিন্নজনে চচলত গৈ সহযোগ কৰিছে। আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা তদন্ত নোহোৱালৈকে আৰু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক গ্ৰেপ্তাৰ কৰাৰ দাবীত লগতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাৰ কাৰণে ভিক্টৰ দাস আৰু অজয় ফুকনহঁতক যি NSA লগোৱা হৈছে, এই NSA উঠাই দিয়া দাবীত আজি অখিল গগৈ ডাঙৰীয়াই গুৱাহাটী চচলত অনিৰ্দিষ্ট কাললৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু আপোনালোকে দেখিছে যি সময়ত অসমৰ ৰাইজে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰিছে, প্ৰকৃত ৰহস্য কাৰণ কি, এই সমগ্ৰ ঘটনা বিষয়বস্তু কি, আইনৰ গতিবিধি কি অৱস্থাত আছে, এই বিষয়বোৰ জানিব খোজে, কিন্তু অসম চৰকাৰে অতি কৌশলেৰে বিষয়টো অন্য দিশত লৈ যাব খুজিছে আৰু পূজাৰ ছুটি অভিযুক্তসকলক দি দিছে। গতিকে অখিল গগৈ ডাঙৰীয়াই এই বিষয়বস্তুবোৰ সন্দৰ্ভত আজি ৰাজ্যপালক লগ কৰে, ৰাজ্যপালকো দাবী উত্থাপন কৰে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু CBI তদন্ত হ'ব লাগে আৰু যিসকল প্ৰকৃত দোষী, যিসকলৰ বিৰুদ্ধে অভিযোগ উঠিছে তেখেতলোকক গ্ৰেপ্তাৰ কৰিব লাগে। লগতে ইয়াতে যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াই অসমবাসীক প্ৰায় 30,000তকৈ অধিক গান যিহেতু উপহাৰ দি থৈ গৈছে, এই গানৰ যি ৰেভিনিউ, এই কথাবোৰ আহিছে, ইয়াক লৈ হাজাৰ প্ৰশ্ন উঠিছে, সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশ্ন কৰিছে। গতিকে আমি ভাবোঁ যে জুবিন গাৰ্গে অসমীয়া জাতিৰ কাৰণে যি উপহাৰ দি থৈ গ'ল, যি গান গালে, এই গানৰ ৰেভিনিউ যাতে সিদ্ধাৰ্থ শৰ্মাহঁতে আত্মসাৎ কৰিব নোৱাৰে, আজীৱন যাতে জুবিন গাৰ্গে অসমীয়া জাতিক দি থৈ যোৱা যি উপহাৰ, এই উপহাৰৰ যি আয় হ'ব বা এই উপহাৰৰ বিনিময়ত কোনোবাই বিলাসিতা জীৱন যাতে কৰিব নোৱাৰে, তাৰ বাবেও যাতে অসম চৰকাৰে যি যাৱতীয় ব্যৱস্থা বা জুবিন গাৰ্গৰ যি গানৰ ৰেভিনিউ, এই ৰেভিনিউ দৰকাৰলৈ ফ্ৰী কৰিব লাগে, নহ'লে জুবিন গাৰ্গৰ পৰিয়ালক দিয়া ব্যৱস্থা কৰিব লাগে। আৰু সিদ্ধাৰ্থ শৰ্মাহঁতে যিহেতু জুবিন গাৰ্গক বিভিন্ন সময়ত যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰা অভিযোগ উঠিছে আৰু আমি নিজেই ডক্টৰ ৰীতা চৌধুৰী ডাঙৰীয়ানীয়ে জুবিন গাৰ্গৰ কিছুদিনৰ আগত এটা সাক্ষাৎকাৰ লৈছিল আৰু সেই সাক্ষাৎকাৰত জুবিন গাৰ্গ ডাঙৰীয়াই নিজেই কৈছে যে মই যন্ত্ৰ হৈ গৈছোঁ, মোক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰা হৈছে, মই শান্তি নোপোৱা হৈছোঁ। গতিকে এই কথাবোৰ তদন্ত আওতাত আহিব লাগে। আৰু অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত যি প্ৰতিবাদ আৰম্ভ কৰিছে, যি ৰহস্য উদ্ঘাটনৰ কাৰণে তেখেতে প্ৰচেষ্টা লৈছে, ইয়াক আমি ধন্যবাদ জনাইছোঁ। লগতে আমি কৈছোঁ যে আমি প্ৰত্যেকজন অসমীয়াই অখিল গগৈক সহযোগ কৰা উচিত, কাৰণ অখিল গগৈ এনেকুৱা এজন বিধায়ক, যিজন বিধায়কে প্ৰথমবাৰৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ প্ৰকৃত ৰহস্য, মৃত্যুৰ প্ৰকৃত ৰহস্য তেওঁ বিচাৰি প্ৰতিবাদ কৰিছে, অৱস্থান ধৰ্মঘট কৰিছে। লাগিলে তেওঁ ৰাজনীতি এৰি দিম কৈছে, বিধায়ক পদ এৰি দিম কৈছে, কিন্তু জুবিনদাৰ যি মৃত্যু, এই মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব লাগিব বুলি দাবী কৰিছে। যিসকল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাহঁতক গ্ৰেপ্তাৰ কৰিব লাগিব বুলি কৈছে, ঘটনা CBI তদন্ত হ'ব লাগিব বুলি কৈছে। আৰু এই ঘটনা যে CID বা অসম চৰকাৰে গঠন কৰি দিয়া যি SITয়ে সমগ্ৰ ঘটনা যে উচিত তদন্ত কৰিব পাৰিব, এই কথা কিন্তু অসমবাসীয়ে বিশ্বাস নকৰে, অখিল গগৈ ডাঙৰীয়াই বিশ্বাস নকৰে। গতিকে অসমবাসী যি আপোনালোকৰ মতামত আপোনালোকে জনাওক যে আমাৰ মৰমৰ গণকণ্ঠ জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, যি আকস্মিক মৃত্যু, এই মৃত্যু তদন্ত আপোনালোকে বিচাৰে নাই। অসম চৰকাৰে যি SIT গঠন কৰিছে, যি CIDক দিছে, ইয়াক লৈ আপোনালোক সন্তুষ্ট নেকি? আমি অসমবাসীয়ে দাবী কৰি আছোঁ যে এই সমগ্ৰ ৰহস্যজনক ঘটনা
CBIক দিব লাগে আপোনালোকে এই জুবিন গাৰ্গৰ মৃত্যু যি ৰহস্যজনক ঘটনা উদ্ঘাটনৰ কাৰণে আপোনালোকে CBI তদন্ত বিচাৰে নাই আৰু অখিল গগৈ ডাঙৰীয়াই আজিৰ পৰা যি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি যি প্ৰতিবাদ কৰিছে এই প্ৰতিবাদক আপোনালোকে সমৰ্থন কৰে নে আপোনালোকৰ মতামতসমূহ আমাৰ কমেন্ট বক্সত আহি আপোনালোকে জনাওক